তো হাই ফ্ৰেণ্ডছ, ফাইনেলি যিটো আমাৰ 2024-25 SSC GDৰ ভেকেঞ্চিৰ ৰিটেন এক্সাম চলি আছিলে আৰু সেই এক্সামটো 25 ফেব্ৰুৱাৰী তাৰিখে আমাৰ বৰ্তমান শেষ হৈ গৈছে। আৰু তাৰ পিছৰ কথাখিনি মই অকণমান জনাই দিওঁ, যিহেতুকৈ মোক বহুতে প্ৰশ্নবিলাক সুধি থকা হোৱাটছআপত হওক বা কমেণ্টতো দেখিবলৈ পাওঁ। মানে কথাখিনি কেনেকুৱা, এতিয়া ধৰি লোৱা আমাৰ যিহেতুকৈ এইটো আমাৰ 3টা প্ৰচেছৰ থ্ৰুৱেদি আমি চাকৰিটো ল'বগৈ লাগে। প্ৰথম প্ৰচেছটো বৰ্তমান আমাৰ কমপ্লিট হৈছে সকলোৰে, মানে ৰিটেন এক্সাম। আৰু ৰিটেন এক্সামৰ মাৰ্কটোৰ ওপৰত ভিত্তি কৰিয়ে তোমাৰ ইয়াৰ পিছৰ পৰীক্ষাকেইটা হ'ব ধৰি লোৱা ফিজিকেল টেষ্ট আৰু মেডিকেল টেষ্ট। আৰু ফিজিকেল বা মেডিকেল টেষ্টটো যিহেতুকৈ যোৱাটো ভেকেঞ্চিত আমাৰ একেলগে পাতি দিয়া হৈছিলে, গতিকে একেলগে পাতাৰ বাবদ আমাৰ বহুতৰে সুবিধা হৈছিলে। আৰু সেই সুবিধাটো অকল আমাৰেই নহয়, ধৰি লোৱা CRPFৰো বহুখিনি সুবিধা হৈছিল। কাৰণ কিয়, একেবাৰতে কামখিনি হৈ গৈছিলে। কাৰণ যদি ফিজিকেল এক্সট্ৰাকৈ পাতিবলগীয়া হয় বা মেডিকেল আকৌ এক্সট্ৰাকৈ পাতিবলগীয়া হয়, তেতিয়াহ'লে তেওঁলোকৰো খৰচা বেছি আৰু লগতে আমাৰো প্ৰব্লেম হয়। কাৰণ কিয়, এবাৰ তুমি ফিজিকেল পাছ কৰি আহিবা, তোমাৰ মাৰ্ক নিমিলিব, কম থাকিব, তুমি আকৌ মেডিকেল দিবলৈ গুচি যাবা, খৰচা দুগুণ হয়। চ' সেইকাৰণে মোৰ সম্ভৱ এইবাৰো আকৌ ফিজিকেল মেডিকেল একেলগে পাতাৰ চান্সটো 99% আছে। বাকী পিছৰ কথা পিছত বাৰু, সেইটো মই কনফাৰ্মেশ্যন নিদিওঁ। এতিয়া কথা হ'ল, এই পৰীক্ষাকেইটাৰ বাবে আমাক কেনেকুৱা মানে ডকুমেণ্টছ লাগিব বা ধৰি লোৱা কি অৰ্হতা লাগিব। এতিয়া মই যিখিনি কেণ্ডিডেট পুৰণা কেণ্ডিডেট, সেই কেণ্ডিডেটখিনি অলৰেডি জানা, মই তেওঁলোকক বাৰে বাৰে ক'ব বিচৰা নাই। কিন্তু যিসকল নতুন, একেবাৰে মানে ফ্ৰেছ হৈ আছা, তো সেইখিনি কাৰণে মই কথাখিনি কৈছোঁ। মানে কেনেকুৱা, তোমালোকৰ বৰ্তমান আমাৰ যিটো অফিচিয়েল ছাইট ssc.gov.in, তাতে আমাৰ যেতিয়া পষ্টখিনি ৰিলিজ হৈছিলে, সেই পষ্টখিনি ৰিলিজ হওঁতে এটা কথা স্পষ্টকৈ উল্লেখ আছিলে যে আমাৰ যিখিনি ডকুমেণ্টছ, মানে OBC হওক, SC ST বা জেনেৰেল কাষ্টৰ, যিখন আমাৰ বিশেষকৈ চেণ্ট্ৰেল কাষ্ট থাকে, চেণ্ট্ৰেল কাষ্টখন আমাৰ যিটো আমাৰ ভেকেঞ্চি এপ্লাই চলিছে, মানে এপ্লাই ডেটটো যিদিনাখন শেষ হৈছে, মানে যিদিনা শেষ হ'ব সেই আগৰ হ'ব লাগিব। মানে সেই ডেটটোৰ আগৰ ডকুমেণ্টছ, মানে চব ডকুমেণ্টছ নহয়, অনলি চেণ্ট্ৰেল কাষ্টখন বা তোমালোকৰ OBCখিনিৰ বাবে NCL চাৰ্টিফিকেটখন। এতিয়া কথা হ'ল, বহুতেই নাজানা যে NCL চাৰ্টিফিকেট মানে কি। আজি মই ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, কিন্তু এই গুৰুত্বপূৰ্ণ কথাকেইটা মই তোমালোকৰ বাবে ক'বলৈ বিচাৰিছোঁ, কাৰণ বহুতেই নাজানা NCL মানে কি। কথা হ'ল, NCL সেইখন ডকুমেণ্টছ, যিখন ডকুমেণ্টছৰ যিটো এটা নাম্বাৰ থাকে, সেই নাম্বাৰটো আমাৰ চেণ্ট্ৰেল কাষ্টত ভৰাব লাগে, OBC সকলক কৈছোঁ মই। আৰু সেই NCLখন বনাবলৈ হ'লে তোমালোকে মই জনাত অলপ সোনকালে, মানে ৰিটেন এক্সামৰ যিখন এনচাৰ কিখন অহাৰ পিছতে বনাব লাগে। মই এতিয়াই কৈ দিছোঁ তোমালোকক, এইটো খুবেই গুৰুত্বপূৰ্ণ কথা, তেতিয়াই বনাব লাগে। কাৰণ কিয়, এইখন NCLখন আহোঁতে প্ৰায় 20ৰ পৰা 25 দিন বা এমাহমানলৈকে সময় লাগি যায়। আৰু যিটো যদি তুমি সময়ত ফিজিকেল আৰু মেডিকেল ডেটৰ ওচৰত বনোৱা, তেতিয়া বহুতখিনি প্ৰব্লেমত পৰা দেখা যায়। গতিকে তোমালোকে সেইখন লাগিব। আৰু সেইখন বনোৱাৰ পিছতে তোমালোকে যিটো আমাৰ অফিচিয়েল ছাইডত চেণ্ট্ৰেল কাষ্ট আছে, সেই চেণ্ট্ৰেল কাষ্টখন তোমালোকে ডাউনলোড কৰি তাতে নাম্বাৰটো ভৰাই নিজে ফিল আপ কৰি তোমালোকে DC অফিচ যাব লাগে। DC অফিচৰ যিকোনো এজনৰ তোমালোকে ছিগনেচাৰ ল'লেই হৈ যায়। গতিকে এতিয়া মেইন ডকুমেণ্টছ বুলি ক'বলৈ গ'লে সেইখন। তাৰপিছত তোমালোকৰ লাগে হাইট চেছ ৰিলেক্সেশ্যন। সেইখন সকলোৰে সমানেই, হাইট চেছ ৰিলেক্সেশ্যনখন অফিচিয়েল ছাইডতে থাকে। OBC SC ST বুলি কথা নাই, যাৰ হাইট 170ৰ তলত আছে, চেছটো 80ৰ তলত আছে, তো তেওঁলোকে ধুনীয়াকৈ সেইখন লৈ গ'লে ফিট হৈ আহিব পাৰে। আৰু লগতে কিন্তু এটা কথা, 165 কমন লাগিব। STখিনিৰ তাতকৈ অলপ কম লাগে, কিন্তু আমাৰ SC OBC তেওঁলোকৰ বাবে বা জেনেৰেল আমাক লাগে 165 অসমৰ পৰা। চ' মেইন ইম্পৰ্টেণ্ট কথা সেইখিনিয়ে। এতিয়া কথা হ'ল, ইয়াতে বহুকেইটা কথা আহে। যিখন আমাৰ NCL চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন লাগে আমাৰ 2000, মই ক'লোৱে মানে এপ্লাই ডেটৰ আগৰ। চ' এতিয়া কথা হ'ল, বহুতে নাজানিছিলা যে এপ্লাই ডেটৰ আগত বনাব লাগে, বা এপ্লাই কৰোঁতে কোনেও ডকুমেণ্টছ বনাই নলয়। কথাটো সত্য। সেইকাৰণে মই এটা কথা ইয়াতে ক'ব বিচাৰোঁ যে যেতিয়া আমাৰ যোৱাবাৰ ভেকেঞ্চিটোত আমাৰ মেডিকেল চলিছিলে, ফিজিকেল চলিছিলে, ডকুমেণ্টছ ভেৰিফিকেশ্যন চলিছিল, তেতিয়া 9 মাইল চেণ্টাৰটোত সেই সমস্যাটো দেখা গৈছিলে
যে ক্ৰুচিয়েল ডেটৰ প্ৰব্লেম। আৰু ক্ৰুচিয়েল ডেটৰ প্ৰব্লেম মানে হ'ল মই যিটো কৈছোঁ যে এপ্লাই ডেটৰ যদি আগৰ নহয় তেতিয়াই মানে ধৰে। এতিয়া কথা হ'ল এপ্লাই ডেটৰ আগৰ নহ'লে ধৰে যে এতিয়া তাৰ চলিউশ্যনটো কি? চলিউশ্যনটো মানে ক'বলৈ গ'লে কি, তোমালোকৰ যিকোনো এখন মানে চেণ্ট্ৰেল কাষ্ট বা NCL যিকোনো এখন 2024 হ'ব লাগিব। আৰু 2024 যদি নহয় লাষ্ট উপায়টো এটাই হ'ব যে তোমালোকে DC ছাৰক কয় তোমালোকে এখন বেক ডেটৰ বাবে এপ্লিকেশ্যন বনাই লৈ যাব লাগিব। এতিয়াই কৈ থৈছোঁ এই কথাটো, কাৰণ তেনেকৈ চাকৰি লৈছে মই গম পাওঁ। চ' এইটোৱে হ'ল ইম্পৰ্টেণ্ট কথা, আৰু মই ভিডিঅ'টো সেইটো কাৰণে বনালোঁ। বাকী তোমালোকক এটা কথা কওঁ, এনচাৰ কি কেতিয়া আহিব পাৰে। এতিয়া কথা হ'ল এই ভেকেঞ্চিটো যিহেতুকৈ এইবাৰ ইলেকশ্যনৰ প্ৰভাৱটো বৰ্তমানলৈকে নাই বা তেনেকুৱা একো ইমান ভিৰ ভাৰ নাই। চ' মই জনাত 20 পৰা 25 দিনমানৰ পিছতে এনচাৰ কিখন আহিব লাগে। হয়তো তাতকৈ আগতো আহিব পাৰে আৰু হয়তো তাতকৈ পিছুৱাব পাৰে, কিন্তু এমাহমানৰ ভিতৰত যেনেকৈ নহওক আহিব লাগে। তাতকৈ বেছি লেট হোৱাৰ সম্ভাৱনা খুবেই কম। গতিকে সকলোৱে ৰেডি থাকা। আৰু মই যিমান দূৰ জানো বহুতে ভাবে এনচাৰ কি আহিব, ভাল মাৰ্ক পালে ৰানিং মানে ফিজিকেল ষ্টাৰ্ট কৰিম। সেইটো বাৰু হয়, কাৰণ সেইটো সকলোৰে লগত হয়, মোৰ লগতো হৈছে। কিন্তু পৰাপক্ষত যদি তোমালোকে ভাবিছা যে এইবাৰ কনফাৰ্ম মোৰ এটা ভাল মাৰ্ক আহিব, চ' সেইসকলক কৈছোঁ ৰানিং, ফিজিকেল, মেডিকেলৰ বাবে সকলোখিনি প্ৰিপাৰেশ্যন চলাই থাকা। চ' এইখিনিকে কৈ ধন্যবাদ। বাকী জব এণ্ড ডিফেন্সৰ চেনেলটো ল'ৰা ছোৱালী সকলোৱে ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা যদি ভাল পোৱা। আৰু ভিডিঅ'বিলাক মই প্ৰায় নকওঁৱেই শ্বেয়াৰ কৰিবলৈ, চ' যদি ভাল পোৱা শ্বেয়াৰ কৰি দিবা, বন্ধুজনৰ সহায় হয় বুলি। এটাই কথা কওঁ, এই জব এণ্ড ডিফেন্সৰ চেনেলটোত বৰ্তমান আমি ল'ৰাৰ বিষয়ে বেছিকৈ পাতিছোঁ বা আমি SSC GDৰ বিষয়ে বেছিকৈ পাতিছোঁ, কিন্তু ইয়াৰ পিছত আমি বেলেগ টপিকতো পাতিম, মানে অসম পুলিচৰ বিষয়ে ভালকৈ বা ADR বিষয়ে বা অন্য এক্সামবিলাকৰ বিষয়ে। কিন্তু মই অকণমান ফ্ৰী নহয়, চ' সেইকাৰণে তেনেকুৱা হিচাপত মই গোটেইখিনি বস্তু এতিয়াই কভাৰ কৰা নাই চেনেলটোত। চ' ল'ৰা ছোৱালী সমানে জড়িত হৈ ল'বা, ছোৱালীখিনিৰ বাবেও মই ক'ম। চ' ধন্যবাদ। জয় আই অসম।